নমস্কাৰ। মাজুলী আৰু লখিমপুৰ দলঙৰ কাম কিমানখিনি আগবাঢ়িছে তাকে ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ আহিলোঁ। বৰ্তমান মই আছোঁ মাজুলীৰ পাৰত আৰু মাজুলীৰ পাৰে যিটো প্ৰথম খুঁটা আছে সেইখিনিতে মই উপস্থিত হৈ আছোঁ। আৰু এই শিলৰ ৱালখন যে দেখিছে, এই শিলৰ ৱালখন অতি মজবুতভাৱে প্ৰস্তুত কৰা হৈছে ৰাস্তাটোৰ প্ৰটেকশ্যনৰ কাৰণে। আৰু এয়া চাওকচোন কেনেধৰণে কামবিলাক চলিছে। আৰু এই ৱালখন প্ৰস্তুত কৰা হৈছে শিল আৰু লোহাৰৰ জালনাৰ সহায়ত, যাতে ৰাস্তাটো খহিব নোৱাৰে। এয়া মাজুলীৰ পাৰে 4 লেনযুক্ত ৰাস্তা অতি তীব্ৰ বেগত কাম চলাই থকা হৈছে। এয়া ৰাস্তাৰ কাষত শিলৰ বেৰা দিয়া হৈছে, লোহাৰৰ জালনা দিয়া হৈছে। জালনাৰ ভিতৰেৰে শিলৰ বেৰা প্ৰস্তুত কৰা হৈছে। এয়া দলংখন চাওকচোন, দলংখন কিমান মজবুতভাৱে তৈয়াৰ কৰি আছে। বৰ্তমান মই আছোঁ মাজুলীৰ পাৰত। এয়া নলদৰা গাঁৱৰ ভিতৰত কেইটামান খুঁটা বহিছে আৰু এয়া ওপৰভাগ দেখাইছোঁ। দলংখনৰ মাজুলীৰ পাৰে এটা টাৰ্ণিং বহিছে। এই টাৰ্ণিংটো চাওকচোন, মই অলপ দেখাই দিছোঁ। আৰু মই আছোঁ এতিয়া নলদৰা গাঁৱৰ ভিতৰত আছোঁ। নলদৰা গাঁৱৰ ভিতৰত কেইটামান দলঙৰ পোষ্ট বহিছে আৰু ওপৰভাগ দেখাই দিছোঁ চাওকচোন কিমান মজবুতভাৱে তৈয়াৰ কৰিছে। আৰু আপোনালোকে যদি কোনোবাই দলং বনাই থকা চাবলৈ নাই অহা, মাজুলী লখিমপুৰ সংযোগী দলং, আপোনালোকে এদিন আহি প্ৰত্যক্ষ কৰিব। আৰু দলঙৰ কাম ইমানেই তীব্ৰ গতিত চলিছে যে আৰু কেইদিনমানৰ ভিতৰতে দলং সম্পূৰ্ণ হৈ উঠিব। বৰ্তমানত 95% কাম সম্পূৰ্ণ হৈ গৈছে আৰু বাকী 5% কামহে আছে। এই 5% কাম কৰিবলৈ আৰু বেছিদিন নালাগিব। অতি সোনকালে আমাৰ মাজুলীবাসী আৰু লখিমপুৰবাসীয়ে দলঙৰ ওপৰেদি অহা যোৱা কৰিবলৈ সুবিধা পাব। আৰু বৰ্তমানত মাজুলী এটা পিছ পৰি থকা অঞ্চল, যিটো অঞ্চল এই দলংখনৰ জৰিয়তে অৰ্থনৈতিকভাৱে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অতি উন্নত পৰ্যায়লৈ আগবাঢ়ি যাব। বৰ্তমানত এটা কথা ক'ব লাগিব, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ নেতৃত্বতেই এই দলংখন অতি সোনকালে হৈ উঠিব। আৰু মাজুলীৰ এই দলংখন হৈ উঠাৰ লগে লগে যাতায়াতৰ সুবিধা অতি সুচল হৈ পৰিব আৰু শিক্ষিতৰ হাৰো বহু সংখ্যকেই বাঢ়িব। এয়া অলপ মই দেখাই দিছোঁ, ছাইডৰ জেগাবিলাক অলপ দেখাই দিছোঁ, দলঙৰ তলৰ জেগাবিলাক অলপ দেখাই দিছোঁ, কেনেকুৱাকৈ এই সামগ্ৰীখিনি পৰি আছে বা সামগ্ৰীখিনি গোটাই থৈছে দলং প্ৰস্তুত কৰিবৰ কাৰণে। এয়া কাম চলি আছে আৰু এইফালে দেখিছে এয়া গাঁৱৰ মাজেদিয়েই দলংখন গৈছে, যিহেতু এই গাঁৱৰ ঘৰবিলাক চাওকচোন চাংঘৰ। আৰু মই এতিয়া মাজুলীৰ পৰা লখিমপুৰ ছাইডে খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দলংখন দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু দলংখন চাই কেনেকুৱা পালে আপোনালোকৰ মন্তব্য প্ৰকাশ কৰিব। বৰ্তমানত যে মাজুলীৰ কাৰণে অতি সুখবৰ আহি আছে অতি সোনকালে। আশা কৰোঁ 2026 চনৰ ভিতৰত দলংখন সম্পূৰ্ণ হৈ উঠিব। এয়া চাওকচোন, এয়া দলঙৰ কাম চলি আছে। এইবোৰ তেওঁলোকৰ কাম কৰা সামগ্ৰী, গাড়ী বা মেচিনেৰী কিছুমান বস্তু ৰাখি থোৱা আছে। আৰু এই দলংখন প্ৰতিদিনেই বিভিন্ন জেগাৰ পৰা দলংখন পৰিদৰ্শন কৰিবলৈ আহে আৰু কিছু সংখ্যক মানুহে চেলফি বা ভিডিঅ' আকাৰে তেওঁলোকৰ জেগালৈ লৈ যায়। আৰু এই দলংখন হোৱাৰ লগে লগে আমাৰ গোটেই মাজুলীৰ বাদে গোটেই অসমখনৰে বা চুবুৰীয়া ৰাজ্যবিলাকো বহুত সুবিধা হ'ব। যেনে অৰুণাচল আৰু নাগালেণ্ড তেনে চমু হৈ যাব। এতিয়া আমি যদি ক'ৰবাত যাব লগা হয়, তেতিয়া আমি নাৱৰ দ্বাৰাই পাৰ হৈ যাব লাগে। আৰু যদি দলংখন হৈ যায়, আমি তেনেকুৱা কোনো নাও বা বেলেগ এটা খৰচ নাহিব। আমি অতি সোনকালে কম সময়ৰ ভিতৰতে যিকোনো জেগালৈ যাব পাৰিম বা যিকোনো ঠাইলৈ যাব পাৰিম। এয়া দেখিছেনে,
লুইত নদীৰ ওপৰত এয়া দলংখন কেনেধৰণে প্ৰস্তুত কৰি আছে। এয়া ওপৰত কাম চলাই থকা হৈছে। এই দলংখনৰ ঢালাই কাম সম্পূৰ্ণৰূপে শেষ হৈ গৈছে আৰু ছাইডৰ যিবিলাক ৱাল আছে সেইবিলাক লোহাৰ যে উলিয়াই থৈছে সেই লোহাৰ জালিবিলাক বান্ধি থকা হৈছে। আমি তলৰ পৰা প্ৰত্যক্ষ কৰিছোঁ আৰু এই জালিখিনি বান্ধি শেষ হোৱাৰ পিছতেই চাগে ঢালাই কাম চলিব আৰু দলংখনৰ কাম দিনে ৰাতিয়ে সমানে চলি থাকে। এয়া চাওকচোন, এইখন হ'ল লুইত নদীৰ ওপৰত দলংখন। এইবিলাক খুঁটা দেখিছেনে? আপোনালোকে ভাবিছে দলংখনৰ খুঁটাবোৰ বহুত সৰু সৰু, কিন্তু সৰু নহয়। দলংখনৰ খুঁটাবোৰ বহুত বিশাল আকাৰৰ। এই ভিডিঅ'ত সৰু সৰু লাগিছে, যদি আপোনালোকে কোনোবাই ওচৰত আহি চাইহি খুঁটাবোৰ কিমান ডাঙৰ বা পোষ্টবোৰ কিমান বিশাল আকাৰৰ, তেতিয়াহে অনুভৱ কৰিব পাৰিব। এয়া দেখিছেনে? আমি খোজকাঢ়ি আহি এই নদীৰ মাজত পাইছোঁহি। এতিয়া নদী হৈ থকা নাই আৰু কামৰ সুবিধাৰ্থে কিছু সংখ্যক মাটি পেলাই ক্লিয়াৰ কৰি লৈছে, ৰাস্তা প্ৰস্তুত কৰি লৈছে আৰু অলপ আগত গৈ এখন লোহাৰৰ দলং প্ৰস্তুত কৰিছে কামৰ বাবে। এয়া চাওকচোন, আপোনালোকক অলপ দেখাই দিছোঁ। এইখন লুইত নদীখন। এয়া মই লুইত নদীৰ মাজত পালোঁহি খোজকাঢ়ি আহি। ইয়াত তলৰ পৰা মই ওপৰলৈ দেখাবলৈ চেষ্টা কৰিছোঁ দলংখন। এইখন লোহাৰ দলংখন আমি পাইছোঁহি আৰু মই আৰু মোৰ বন্ধু একেলগে আহিছোঁ। এয়া চাওকচোন, আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আৰু মোৰ চেনেলটোত আজিয়ে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰথম পাব। মই যিহেতু খাদ্যৰ ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ সৰু সৰুকৈ, আমাৰ গাঁৱলীয়া খাদ্য বা মই যিখিনি খাওঁ সেইখিনিয়ে মই আপোনালোকৰ আগত প্ৰকাশ কৰোঁ বা ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু মোৰ খাদ্যবোৰ কেনেকুৱা লাগে আপোনালোকে যদি এই ভিডিঅ'টো চাই আৰু মোৰ খাদ্যবিলাকো চাই আৰু মোৰ খাদ্য কেনেকুৱা লাগে আপোনালোকে সুন্দৰ মন্তব্যকেইটা প্ৰকাশ কৰিব। এয়া আমি এতিয়া বৰ্তমান এই লোহাৰৰ দলংখনৰ ওপৰেদি আহি আছোঁ। এই দলংখন যে লোহাৰৰ দলংখন অতীততে নাছিলে। অতীতত ইয়াত ঘাট আছিলে আৰু নাও বা বাঁহৰ দলঙৰ ওপৰেদি পাৰ হৈ যাব লাগে ইপাৰ সিপাৰ। এতিয়া বৰ্তমান এই লোহাৰৰ দলংখন কোম্পানীৰ মানুহে নিজে প্ৰস্তুত কৰি লৈছে তেওঁলোকৰ এই কামৰ কাৰণে বা বস্তু অনা নিয়া কৰিবৰ কাৰণে এই দলংখন প্ৰস্তুত কৰি লৈছিলে। এয়া চাওক, কিছু সংখ্যক মানুহে এয়া মাছ ধৰি আছে, জাল পাতিছে দলঙৰ তলত। এয়া আমি দলঙৰ লখিমপুৰৰ পাৰটো পাওঁ হৈছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষ নোহোৱালৈকে আৰু দলংখন কেনেকুৱা লাগিছে তেতিয়াহে আপোনালোকে বুজি পাব। দলং হ'লে আপোনালোক যদি লখিমপুৰ ফালে আছে আমাৰ মাজুলীৰ ফালে আহিব আৰু আমাৰ মাজুলীৰ মানুহ লখিমপুৰৰ ফালেতো যোৱাটো খাটাং, যাবই, ফুৰিবলৈ যাব, কিবা বস্তু বজাৰ কৰিবলৈ যাব আৰু তেতিয়া আমাৰ যিটো ব্যৱসায় লাইনটো অতি সুন্দৰভাৱে চলিব। যে আমি এতিয়া বৰ্তমান লখিমপুৰৰ পৰা বস্তু আনো নাৱৰ সহায়তে বা তেনেকুৱা অলপ দীঘলীয়া প্ৰচেছত আনিব লগা হয়, বহুত দূৰ ঘূৰাই মেলি বস্তুখিনি আনিব লগা হয়। যদি এই দলংখন সম্পূৰ্ণৰূপে হৈ গ'লে তেতিয়া আমি লখিমপুৰৰ পৰা ব্যৱসায় বাণিজ্য বস্তু অতি সহজে আনিব পাৰিম। এয়া চাওক, পাইছোঁহি দলংখন। এয়া মাছ ধৰি আছে দাদা এজনে, এইখন খেৱালি জাল মাৰিছে। এয়া লুইত নদীৰখন দেখাই দিছোঁ আৰু অকণমানি ছোৱালী এজনীও নদীৰ কাষতে ৰৈ আছে। এয়া দলংখন আকৌ দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া দলঙৰ লখিমপুৰৰ পাৰটো পাইছোঁহি, যিখন গাঁৱত মাজুলীৰ পাৰৰ পৰা দলংখন আহি কানিয়াজানত শেষ হৈছে। সেই কানিয়াজানৰ পৰা আকৌ ৰাস্তা প্ৰস্তুত হৈছে 4 লেনযুক্ত আৰু সেই ৰাস্তাটো ইমান মজবুতভাৱে প্ৰস্তুত কৰিছে আপোনালোকে চাওকচোন। এয়া দেখিছে শিলগুটি বেৰাবোৰ কিমান ওপৰলৈকে দিছে আৰু ইয়াত কাষেদি লোহাৰৰ জালনা আছে
আৰু এই লোহাৰৰ জালনাৰ সহায়তে আপোনাৰ শিলগুটিবোৰ জাপি থকা হৈছে। জাপি জাপি ইয়াৰ ওপৰত মাটি পেলাই আছে। ডাম্পাৰ দি কাম চলি আছে তীব্ৰ গতিত। ইয়াৰ পৰা কেমেৰাই দেখি পোৱাগে নাই। দলং ইয়াতে সমাপ্ত হৈছে। এইখিনিত অলৰেডি দেখিছে দলঙৰ ঢেলাই কাম সম্পূৰ্ণ আদায়। আৰু 2026 চনত দলং আৰম্ভ হৈ যাব। লখিমপুৰ মাজুলী যাতায়াতৰ ব্যৱস্থা অতি সুচল হৈ উঠিব। আৰু এটা কথা খাটাংকৈ ক'ব পাৰি, মাজুলীৰ অৰ্থনীতি অতি উন্নত মানদণ্ডৰ হ'ব আগতকৈ। আৰু শিক্ষিত বা শিক্ষাৰ ক্ষেত্ৰতো বহুত ওপৰলৈ আগবাঢ়িব। যিহেতু আমাৰ মাজুলীৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালী যাতায়াতৰ ব্যৱস্থাটো সুচল নোহোৱাৰ বাবে বাহিৰত পঢ়িবলৈ বা লখিমপুৰ বা তেজপুৰ তেনেকুৱা অঞ্চলত প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে পঢ়িবলৈ যাব নোৱাৰে। আৰু যদি এই দলংখন হৈ যায় তেতিয়া যাতায়াতৰ ব্যৱস্থাটো সুচল হ'ব আৰু আমাৰ শিক্ষিত হাৰো অতি তীব্ৰ গতিত বাঢ়ি যাব। এয়া দেখিছে দলঙৰ কাম কৰা কিছুমান সামগ্ৰী ইয়াতে পেলাই থোৱা হৈছে। আৰু এয়া দলঙৰ কাষৰ যিটো ৰাস্তা বনাই আছে, এইটো ৰাস্তা কানিয়াজানৰ গাঁৱৰ ভিতৰেৰে, মানে কানিয়াজানৰ চাপৰিটোৰ মাজেদি এনেকৈ ৰাস্তাটো প্ৰস্তুত কৰা হৈ আছে। এয়া শিল আৰু লোহাৰ জালনাৰ সহায়ত। আৰু এই ছাইডত যে দেখিছে এই গছবিলাক বহুত দূৰ এনেকৈ একেই গছেই দেখি পোৱা যাব। কিন্তু এই গছবোৰ নিজেই গজিছেনে নাই তেওঁলোকেই লগাইছে কোম্পানীৰ মানুহে, চিনি পোৱা নাই। যদি আপোনালোকে এনেকুৱা ৰাস্তাৰ কাষত কি কাৰণে এনেকুৱা গছপুলি ৰোপণ কৰে শিলগুটিৰ ৱালৰ কাষত, আপোনালোকে মন্তব্য কৰিব। আৰু এয়া মই ভিডিঅ'টো প্ৰস্তুত কৰি থাকোঁতে নিজে উঠিবলৈ থাকি গ'ল। লাষ্টত অকণমান উঠিলোঁ। তাকে এতিয়া মই এই লখিমপুৰ ফালৰ পৰা কানিয়াজানৰ পৰা মই দলংখন দেখাইছোঁ সিপাৰলৈকে দেখা নাপায়। যিখিনিলৈকে দেখা পাইছে চাওকচোন কিমান বিশাল আকাৰত দলং। আৰু এতিয়া ঘৰমুৱা হৈছোঁ। এয়া আহোঁতে লোহাৰ দলঙেদি আহিলোঁ। এতিয়া আমি বন্ধু আৰু মই এই কাঠৰ দলংখনেদি পাৰ হৈ যাম। যিহেতু ভিডিঅ'টো আৰু বেলেগ এদিন কৰি আকৌ দেখাম, আপোনালোকে কমেণ্ট কৰিব। যদি দলঙৰ ভিডিঅ'টো আকৌ এবাৰ চাম বুলি ভাবিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবচোন। আৰু দলঙৰ কামটো কেনেকুৱা লাগিলে। আৰু কোম্পানীক বিশেষকৈ ধন্যবাদ জনাব লাগিব। অতি তীব্ৰ বেগত এই কোম্পানীটোৱে দলঙৰ কাম চলাই নিছে। আমি আজিলৈকে এনেকুৱা তীব্ৰ গতিত কাম কৰা দেখি পোৱা নাই। বৰ্তমান আমাৰ নিজৰ জেগাত নিজৰ দলঙৰ জৰিয়তে দেখা পোৱা গ'ল।